নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 23 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু প্লাষ্টিক বৰ্জনৰ আহ্বান। যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ মালিগাঁও, ৰুকমণিগাঁও আৰু হাতীগাঁও অঞ্চলত তীব্ৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছে। অসমৰ মুখ্য সচিবই জনোৱা মতে, ড্ৰেইনবোৰত জমা হোৱা প্লাষ্টিক আৱৰ্জনা এই সমস্যাৰ মূল কাৰণ। চৰকাৰে নগৰবাসীক প্লাষ্টিক বৰ্জন কৰিবলৈ পুনৰ আহ্বান জনাইছে। উচ্চতৰ মাধ্যমিকৰ ফলাফল। পৰীক্ষাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল জানিবলৈ দিয়া মতে, 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব। ফলাফলসমূহ আপোনালোকে ahsec.assam.gov.in ৱেবছাইটত চাব পাৰিব। ফলাফল ঘোষণাৰ সঠিক তাৰিখ চৰকাৰীভাৱে কাইলৈ ঘোষণা কৰাৰ সম্ভাৱনা আছে। আজিৰ আটাইতকৈ ডাঙৰ খবৰটো আহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা। আদালতে সমগ্ৰ অসমতে মহ যুঁজ নিষিদ্ধ কৰিবলৈ ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ দিছে। জন্তুৰ প্ৰতি ক্ৰুৰতা ৰোধ কৰিবলৈ আৰু উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনা অনুসৰণ কৰি এই যুঁজ বন্ধ কৰাৰ লগতে আয়োজকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ কোৱা হৈছে। ৰাজ্যত চলি থকা নিৰ্বাচনী বতাহৰ মাজতে আজি কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টিত পুনৰ ভোটগ্ৰহণ সম্পূৰ্ণ হয়। আনহাতে শিৱসাগৰৰ সমষ্টিত অখিল গগৈ আৰু এনডিএ প্ৰাৰ্থীৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উজনি অসমত চাহ জনজাতিৰ ভোটক লৈ দলসমূহৰ মাজত যুঁজ তীব্ৰতৰ হৈ উঠিছে। বতৰৰ আগজাননী। প্ৰাক-মৌচুমী বৰষুণ আৰু ক্ষয়-ক্ষতি। অসমত অব্যাহত আছে প্ৰাক-মৌচুমী বৰষুণৰ প্ৰভাৱ। যোৱা কেইদিনত হোৱা অত্যাধিক বৰষুণৰ ফলত ৰাজ্যৰ শাক-পাচলি, মাকৈ আৰু আলু খেতিৰ ব্যাপক ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত অসম আৰু মেঘালয়ত বিজুলী, ঢেৰেকণীৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় আই অসম।